নমস্কাৰ বন্ধু বান্ধৱীসকল, বিভি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে অসম বুৰঞ্জী আৰু আজি অসম বুৰঞ্জীৰ আমি 15তম খণ্ডটো আলোচনা কৰিবলৈ ওলাইছো আৰু ইয়াত কি থাকিব আধুনিক অসম বুৰঞ্জীৰ কিছু প্ৰশ্ন থাকিব আৰু ইয়াতে আমি 10টা প্ৰশ্ন আলোচনা কৰি গতিকে আৰম্ভণিতে কওঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াতে চাব প্ৰথম প্ৰশ্ন কি দিয়া আছে 1905 চনত হোৱা স্বদেশী আন্দোলনত কোনে অসমক নেতৃত্ব দিছিল কোন গৰাকী ব্যক্তিয়ে অসমক নেতৃত্ব দিছিল স্বদেশী আন্দোলনত ক নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভা খ তৰুণৰাম ফুকন গ গোপীনাথ বৰদলৈ আৰু ঘ অম্বিকাগিৰি ৰায়চৌধুৰী বিদেশী বস্তু বৰ্জনৰ এজেন্ডা লৈ 7 আগষ্ট 1905 চনত এক ধৰণৰ আন্দোলন আমাৰ অসমত হৈছিল আৰু এই আন্দোলনটোৰ নাম আছিল স্বদেশী আন্দোলন আৰু এই স্বদেশী আন্দোলনটোৰ নেতৃত্ব দিছিল স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিল সমুখৰ পৰা নেতৃত্ব দিছিল ইয়াতে অপচন কেইটা চাব ক বিষ্ণুপ্ৰসাদ ৰাভা খ তৰুণৰাম ফুকন গ গোপীনাথ বৰদলৈ খ অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ শুদ্ধ অপচনটো হৈছে খ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ পিছত পৰৱৰ্তী প্ৰশ্নটো 2 নম্বৰ প্ৰশ্ন কেতিয়া অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল অসম ছাত্ৰ সন্মিলন বুলি এক বৃহৎ সংগঠন এটা অসমীয়া উদ্যমী কিছুমান যুৱকে বা ছাত্ৰ বুলিও ক'ব পাৰো লগ লাগি স্বাধীনতাৰ আগত এক ধৰণৰ সন্মিলন গঠন কৰিছিল আৰু সেই তাক অসম ছাত্ৰ সন্মিলন নামেৰে নামকৰণ কৰিছিল এতিয়া কথা হৈছে কি কিমান চনত বা কিমান তাৰিখে এই অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল ক নম্বৰ অপচন 25 ডিসেম্বৰ 1916 চন খ 17 নৱেম্বৰ 1917 চন গ 25 নৱেম্বৰ 1933 চন আৰু খ 25 নৱেম্বৰ 1917 চন ইয়াৰে শুদ্ধ অপচনটো হৈছে ক নম্বৰ অপচন 25 ডিসেম্বৰ 1916 চন এইটো 1916 চন এটো দৰকাৰী প্ৰশ্ন ইয়াৰ 3 নম্বৰ প্ৰশ্ন অসম ছাত্ৰ সন্মিলনৰ লগতে মানে জড়িত প্ৰশ্ন এটা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল ক আনন্দৰাম ঢেকিয়াল ফুকন খ চন্দ্ৰকুমাৰ আগৰৱালা গ লক্ষ্মীনাথ বেজবৰুৱা আৰু খ হেমচন্দ্ৰ গোস্বামী ইয়াৰ শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন লক্ষ্মীনাথ বেজবৰুৱা ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা বন্ধু বান্ধৱীসকল এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছো ইয়াত কি দিয়া আছে চাই লব কেতিয়া অসম সাহিত্য সভা গঠন কৰা হৈছিল অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল ইয়াতে অপচন কেইটা চাব জুলাই 1917 ডিসেম্বৰ 1917 গ ডিসেম্বৰ 1919 আৰু ঘ জানুৱাৰী 1917 ইয়াৰে শুদ্ধ অপচনটো হৈছে ডিসেম্বৰ 1917 চন ডিসেম্বৰ 1917 চনত ডিসেম্বৰ মাহত অসম সাহিত্য সভা গঠন কৰা হৈছিল আৰু সেই মাহতে প্ৰথম অধিৱেশন গঠন হৈছিল ক'ত হৈছিল এটো আমাৰ দ্বিতীয় তাৰ পিছৰ প্ৰশ্ন হিচাপত আছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ক তেজপুৰ খ শিৱসাগৰ গ জৰহাট আৰু খ নাজিৰা ইয়াৰে শুদ্ধ অপচনটো হৈছে শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন হৈছিল আৰু এই সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল আপোনালোকে জানেনে যদি জানে তেনেহলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব অসম সাহিত্য সভাৰ প্ৰথম সভাপতি ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ক তিনিচুকীয়া খ গুৱাহাটী গ জৰহাট আৰু ঘ শিৱসাগৰ ইয়াৰে শুদ্ধ অপচনটো হৈছে
গ নম্বৰ অপশ্যন যোৰহাট। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম অসম ভ্ৰমণ কৰিছিল? মহাত্মা গান্ধীয়ে মুঠ 4 বাৰ অসম ভ্ৰমণ কৰিছিল। তাৰ ভিতৰত প্ৰথম কেতিয়া আহিছিল তেওঁ? চনটো আমি জানিব লাগে। ক 1890 চন, খ 1921 চন, গ 1926 চন, ঘ 1930 চন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন 1921 চন। তেওঁ 1921 চনত প্ৰথমবাৰ আহিছিল, দ্বিতীয়বাৰ আহিছিল 1926 চনত, আৰু তৃতীয়বাৰ আহিছিল 1934 চনত, আৰু চতুৰ্থবাৰ আহিছিল 1946 চনত। মুঠ 4 বাৰ তেওঁ অসম ভ্ৰমণ কৰিছিল। বন্ধু বান্ধৱীসকল, এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াতে প্ৰশ্নটো আছে কি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি গৰাকী হল? অসম প্ৰদেশ কংগ্ৰেছ যেতিয়া গঠন কৰিল তেতিয়া তাৰ প্ৰথম সভাপতি তেওঁ আচলতে সিলেক্টেড আছিল। ইয়াতে চাব অ খ গ ঘ অপশ্যন ক ছবিলাল উপাধ্যায়, খ তৰুণৰাম ফুকন, গ নবীন চন্দ্ৰ বৰদলৈ, আৰু ঘ বিমলা প্ৰসাদ চলিহা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন ছবিলাল উপাধ্যায়। ছবিলাল উপাধ্যায় প্ৰথম সিলেক্টেড প্ৰেসিডেন্ট আছিল অসম কংগ্ৰেছ কমিটি। ইয়াৰ পিছত আমাৰ 9 নম্বৰ প্ৰশ্ন। মহাত্মা গান্ধীয়ে কোন গৰাকী অসমীয়া মহিলা অসমৰ সৰজনী বুলি নাম দিছিল? সৰজনী নাইডু লৌহ মানৱী। সৰজনী নাইডুৰ লেখীয়াকৈ মানে কি চৰিত্ৰ আমাৰ অসমৰ মহিলা এগৰাকী গাঁতৰ দেখা পাইছিল মহাত্মা গান্ধীয়ে, আৰু নাম দিছিল অসমৰ সৰজনী বুলি। ইয়াতে অপশ্যন কেইটা চাব ক পুষ্পলতা দাস, খ ভোগেশ্বৰী ফুকননী, গ ভানুমতী তালুকদাৰ, আৰু ঘ চন্দ্ৰপ্ৰভা শইকীয়ানী। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ ভানুমতী তালুকদাৰ। ভানুমতী তালুকদাৰক কি কৰিছিল? অসমৰ সৰজনী বুলি নামাকৰণ কৰিছিল মহাত্মা গান্ধীয়ে। এইটো মনত ৰাখিব। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্ন, আজিৰ আলোচনাৰ শেষ প্ৰশ্ন। অসমত স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিল? ক নম্বৰ অপশ্যন 25 জুলাই 1923, খ 15 আগষ্ট 1947, গ 29 জানুৱাৰী 1922, ঘ 26 সেপ্টেম্বৰ 1921। এই স্বৰাজ পাৰ্টি মুখ্যতঃ তৰুণৰাম ফুকনে নেতৃত্ব লৈছিল। আৰু কিমান চনত গঠন হৈছিল? ইয়াৰ উত্তৰ হৈছে ক নম্বৰ অপশ্যন 25 জুলাই 1923 চন। 25 জুলাই 1923 চন। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি 10টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলো। আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে। যদি ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ ইয়াৰে অনুৰোধ জনালো। আৰু আমি এনেকে অসম বুৰঞ্জীৰ আধুনিক অসম বুৰঞ্জী শিতানটো আৰু 2-এটা খণ্ড আমি আলোচনা কৰিম। তাৰ পিছত স্বাধীনোত্তৰ কালৰ পিছৰ যিখিনি সময়ছোৱা, সেই সময়ছোৱাৰ কিছু কিছু প্ৰশ্ন আপোনালোকৰ ওচৰত বিভিন্ন ঘটনাৰাজিৰ প্ৰশ্ন লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আৰু লগতে অন্যান্য শিতানবিলাকৰো একাদিক্ৰমে আমাৰ খণ্ডবিলাক চলি থাকিব। গতিকে ৰেগুলাৰলি আমাৰ চেনেলটো চাই থাকিব। আৰু এইখিনিয়ে। আৰু অনাগত দিনত হোৱা পৰীক্ষাবিলাকৰ কাৰণে আপোনালোকে যাতে ভালকে সাজু হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰু বিশেষ ধৰণৰ কিছুমান এক্সাম অৰিয়েণ্টেড এপিছড বনাম বুলি ভাবি আছো। গতিকে এইখিনি আপোনালোকৰ সহযোগ পালে আমি আৰু আগবাঢ়ি যাব পাৰিম বুলি আমাৰ মনত আশা আছে। আৰু আপোনালোকৰো ভৱিষ্যত যি এক্সাম আহিব সেই এক্সামত যাতে ভাল হয় তাকে কামনা কৰিছো। এইখিনি কৈয়ে আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছো।
ধন্যবাদ, শুভৰাত্ৰি।